নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ ঘূৰি আহিছে কোভিড মহামাৰী গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক কেইবাটাও জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট তামিলনাডুত 335 গৰাকীৰ দেহত ধৰা পৰিছে কোভিড-19 আনহাতে অন্ধ্ৰপ্ৰদেশত দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু তাৰ সমান্তৰালকৈ ওড়িশাত জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু এনেকৈ এতিয়া পুনৰ ভয়ংকৰ ৰূপত আহিছে কোভিড মহামাৰী যাক লৈ স্বাস্থ্য বিভাগ বৰ্তমান সময়ত চিন্তাত পৰিছে কেইবাখনো ৰাজ্যত দিবলগীয়া হৈছে হাই এলাৰ্ট আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ আকৌ ঘূৰি আহিছে কোভিড মহামাৰী এটা গুৰুত্বপূৰ্ণ খবৰ অন্ধ্ৰপ্ৰদেশত কোভিডত দুগৰাকীকৈ লোকৰ মৃত্যুৰ পিছতে দেশজুৰি হাহাকাৰ আকৌ ঘূৰি আহিব নেকি চেনিটাইজাৰ মাস্ক সেইবোৰৰ দিন সাৱধান নহলে আপোনাৰ পৰিয়াললৈও নামি আহিব পাৰে বিপদ তামিলনাডুত কোভিডত আক্ৰান্ত হৈছে 335 জনকৈ লোক অন্ধ্ৰপ্ৰদেশত কোভিডত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰে সৃষ্টি কৰিছে সন্ত্ৰাসৰ অন্ধ্ৰপ্ৰদেশত জৰুৰীকালীনভাৱে মোতায়েন কৰা হৈছে দ্ৰুত সঁহাৰি দল হাই এলাৰ্ট দিবলগীয়া হৈছে যুদ্ধকালীন ক্ষিপ্ৰতাৰে হাস্পতালসমূহত সাজু কৰা হৈছে আইচোলেশ্যন ৱাৰ্ড যুদ্ধকালীন প্ৰস্তুতিৰে স্বাস্থ্য বিভাগ বৰ্তমান সাজু হৈছে অন্ধ্ৰপ্ৰদেশৰ পৰিস্থিতিৰ পাছতে ওড়িশাত জাৰি কৰা হৈছে সম্পূৰ্ণ সতৰ্কতা দুই ৰাজ্যৰ মাজত অবাধ যাতায়াতৰ বাবে সংক্ৰমণৰ চৰম আশংকা কৰা হৈছে উশাহ নিশাহৰ সমস্যা থকা প্ৰতিগৰাকী ৰোগীৰে বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট ইনফ্লুৱেঞ্জা সদৃশ লক্ষণ থকা 5% ৰোগীৰ হ'ব পাৰে কোভিড পৰীক্ষা এটা ভয়ংকৰ খবৰ পুনৰ আহিছে কোভিড মহামাৰী নতুন ভেৰিয়েণ্টৰ আশংকাত পজিটিভ নমুনা পোনপটীয়াকৈ ICMR পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে এটা ভয়ংকৰ খবৰ যি খবৰে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে পুনৰ ভয়ংকৰ ৰূপত আহিছে কোভিড মহামাৰী অন্ধ্ৰপ্ৰদেশত দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে তামিলনাডুত 335 গৰাকীৰো অধিক লোক আক্ৰান্ত হৈছে আৰু বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ অত্যন্ত ভয়াবহ ৰূপত আহিছে কোভিড মহামাৰী আকৌ ঘূৰি আহিছে কোভিড মহামাৰী মাস্ক চেনিটাইজাৰ এইবোৰৰ দিন পুনৰ ঘূৰি আহিব নেকি প্ৰশ্ন উত্থাপন হৈছে ভয় খোৱাৰ প্ৰয়োজন নাই সতৰ্কতা অৱলম্বন কৰক আকৌ ঘূৰি আহিছে কোভিড মহামাৰী এটা ভয়ংকৰ খবৰ পুনৰ কোভিড ঘূৰি আহিছে আকৌ ঘূৰি আহিছে কোভিড প্ৰাক চুবুৰীয়া ৰাজ্যত মৃত্যুৰ কিৰিলি আপোনাৰ চহৰখনক লৈ সুৰক্ষিত এতিয়া চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী লোক আকৌ আপোনাৰ দুৱাৰ দলিত অদৃশ্য ঘাতক কৰোনা চুবুৰীয়া অন্ধ্ৰপ্ৰদেশত কোভিড-19 ৰোগীৰ আকস্মিক মৃত্যুৰ পিছতে সমগ্ৰ দেশজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ওড়িশা সীমান্তত এতিয়া হাই এলাৰ্ট দিবলগীয়া হৈছে সাৱধান নহলে যিকোনো মুহূৰ্ততে আপোনাৰ পৰিয়াললৈ নামি আহিব পাৰে বিপদ অদৃশ্য ভাইৰাছৰ পুনৰ ভয়ংকৰ আক্ৰমণ বা সংক্ৰমণ চুবুৰীয়া অন্ধ্ৰপ্ৰদেশত নতুন কোভিড-19 আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে কাডপা জিলাত ইতিমধ্যে কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে অন্ধ্ৰপ্ৰদেশ কৰ্তৃপক্ষই এতিয়া জৰুৰীকালীন দ্ৰুত সঁহাৰি দল মোতায়েন কৰিবলগীয়া হৈছে হাস্পতালসমূহত যুদ্ধকালীন ক্ষিপ্ৰতাৰে সাজু কৰা হৈছে আইচোলেশ্যন ৱাৰ্ড ওড়িশা সীমান্তত তীব্ৰ নিৰীক্ষণ কৰা হৈছে ভয়ংকৰ খবৰ ওলোৱাৰ লগে লগে ওড়িশাত সম্পূৰ্ণ সতৰ্কতা জাৰি কৰা হৈছে চুবুৰীয়া ৰাজ্য দুয়োখনৰ মাজত মানুহৰ অবাধ অহা যোৱাৰ বাবে এতিয়া সংক্ৰমণৰ আশংকা আটাইতকৈ বৃদ্ধি হৈছে ওড়িশা এতিয়ালৈকে কোনো পজিটিভ কেছ ধৰা পৰা নাই যদিও এতিয়া যি ধৰণে কোভিড সংক্ৰমণ হৈছে তাৰ কাৰণে সতৰ্কতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে সক্ৰিয় হৈছে SARI আৰু ILI প্ৰটকল পৰিস্থিতিৰ গুৰুত্ব বুজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে নতুন গাইডলাইন
উশাহ নিশাহৰ গুৰুত্বৰ সমস্যা লৈ হাস্পতালত ভৰ্তি হোৱা প্ৰতিগৰাকী ৰোগীৰে বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট। ইনফ্লুৱেঞ্জা সদৃশ লক্ষণ থকা 5% ৰোগীৰ কোভিড পৰীক্ষা কৰা হ'ব। কোনো নতুন মাৰাত্মক ভেৰিয়েণ্ট আহিছে নেকি তাক চাবলৈ ICMR পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে কোভিডৰ নতুন নমুনা। সামান্য আওকাণে আপোনাক ঠেলি দিব পাৰে আইচলেশ্যন ৱাৰ্ডৰ অন্ধকাৰলৈ, গতিকে আপুনিও এতিয়াই সতৰ্কতা অৱলম্বন কৰক। লক্ষণ পালেই লগে লগে পৰীক্ষা কৰাওক। অহা কেইটামান দিন আপোনাৰ বাবে আৰু আপোনাৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সজাগ থাকক, যিকোনো মুহূৰ্তত সংক্ৰমণ হ'ব পাৰে কোভিড, কিয়নো বৰ্তমান পৰ্যন্ত 2গৰাকীকৈ লোকৰ মৃত্যু হৈছে। তামিলনাডুত 335 গৰাকী লোক আক্ৰান্ত হৈছে। তাৰ সমান্তৰালকৈ উৰিষ্যাত দিবলগীয়া হৈছে হাই এলাৰ্ট।